গোৱালপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক চক্ৰৱৰ্তী এন গুণ্ডা যিটো গেং তেওঁলোকে মিছা কথা কৈছে। চক্ৰৱৰ্তীয়ে টকশ্বত কৈছে যে তেওঁলোকে ভৰিত ধৰিবলৈ কোৱা নাছিলে, কাণত ধৰিবলৈ কোৱা নাছিল। এই ভিডিঅ'টো স্ক্ৰীনত লাগি থকা চক্ৰৱৰ্তী, আপোনাৰ ওচৰত উত্তৰ আছেনে? আপোনাৰ গেঙৰ ওচৰত উত্তৰ আছেনে? 2 নম্বৰ, গোৱালপাৰা জিলা প্ৰশাসন আৰু অসমৰ গৃহ বিভাগ কি কাৰণে এতিয়ালৈকে তেওঁলোকক এৰেষ্ট কৰা নাই? কি কাৰণে তেওঁলোকক কাৰ আশীৰ্বাদেৰে পুষ্ট? পংকজ পাঠকক বাদ দিয়ক, পংকজ পাঠক নহয় যদি বেলেগ এজন মানুহ হ'লহেঁতেন, সেই কাণ্ডটো কৰিলেহেঁতেন, সেই তেনেকুৱা এজন মানুহৰ লগত, তেতিয়া কি কৰিলেহেঁতেন? গোকাত মিছা কথা কৈছে। আৰু এই যে যিগৰাকী মহিলা মানুহ বা এই ভিডিঅ'টোত আপোনালোকে দেখিছে স্ক্ৰীনত, যেনে তেওঁক ভৰিটো মূৰৰ ওপৰত উঠাই দিবলৈ কৈছে। কিমান নিম্ন খাপৰ মানুহ হ'ব? আৰু চক্ৰৱৰ্তীৰ সেই অঞ্চল বা সেই ঠাইত এটা নাম আছে বুলি শুনিছোঁ। তেওঁ গুণ্ডাৰূপী অলপ এটিটিউড আছে, নথকা নহয়। আৰু এই গোটেই ঘটনাটোক আপোনালোকে গোটেই গোৱালপাৰা জিলা মানুহক বদনাম দি নাথাকিব। গোটেই গোৱালপাৰা জিলাৰ আধা সংখ্যক মানুহেই এই কাণ্ডটোক গৰিহণা দিছে আৰু চক্ৰৱৰ্তীহঁতক গ্ৰেপ্তাৰ কৰাটো বিচাৰিছে। আৰু এজন মানুহে কিবা হেৰি বিচাৰিছে, টেক্স বিচাৰিছে, মানে টেক্স ফাঁকি দিয়া টেক্স। এই যে চুলি দীঘল কৰে যে, এই যে কি কয়, কিবা এটা তেল বিক্ৰী কৰিবলৈ আহে মেলাই আধা সংখ্যক তেল তাৰে ডুপ্লিকেট হয়। তাৰ পিছে লাগি পাইছেনে? কৰোৰ টকা উঠাই লৈ গুচি যায়। কিন্তু এজন অসমীয়া মানুহে কিবা এটা ব্যৱসায় বা কিবা এটা মানুহক উপকাৰ কৰাৰ কথা চিন্তা কৰিছে, উপকাৰটোৰ নামত 2 টকা পাইছে, 7-8টা পৰিয়াল চলিছে, বহু মানুহ উপকৃত হৈছে। যদি নাই হোৱা বা নহয়, সেইটো আপোনালোকে বিচাৰ্য বিষয়। আপোনালোকে যি কৰে আমাৰ ক'ব লগা নাই। আপোনালোকে আইন আদালত আছে, প্ৰচেছ আছে, আপোনালোকে কৰি লওক। যিটো সময়ত বহিৰাগতই অসমলৈ আহি টেক্স ফাঁকি দি আমাৰ অসমীয়া মানুহৰ মাটি দখল কৰি, বিঘাই মাটি দখল কৰি কোম্পানী খুলিছে, আমাৰ ল'ৰাবিলাকক কম মজুৰি দি পেলাই খটাই আছে, সেইবিলাকৰ হৈ কোনোবাই মাত মাতিছেনে আজিলৈকে? প্ৰশ্ন হৈছে যে কাৰ বাবে এতিয়ালৈকে এওঁলোকক এৰেষ্ট কৰিব পৰা নাই? কাৰ ইমান পাৱাৰফুল মানুহ আছে যে তেওঁলোকে দুখ কৰিও এতিয়ালৈকে? কি আইনখন কেৱল দুখীয়া মানুহৰ কাৰণে নেকি? আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে নেকি? যে আমি পইচা দিব মিলাব নোৱাৰোঁ বা আমাৰ পাৱাৰফুল মানুহ নাই কাৰণে লগত আমি কিবা এটা কৰাৰ লগে লগে ঘৰত আহি পুলিচ পায়? সিদিনা ডিব্ৰুগড়ত এহাল অবৈধ প্ৰেমিকা, অবৈধ বুলি ক'লে নহ'ব, অসভ্য প্ৰেমিকা ঘৰ এটাৰ ভিতৰত সোমাই আছে। যিজনী প্ৰথমা পত্নী তাই আহি ধুলাই দি দিলে। উল্টাই আকৌ আৰক্ষীয়ে সেই প্ৰথমা পত্নীগৰাকীক কুৱেশ্যন কৰা আৰু সিহঁত দুটাক ৰক্ষণাবেক্ষণ দিছে। আইন যদি এনেকুৱা হৈ যায়, আমি সাধাৰণ দুখীয়া জনতা কেনেকৈ জীয়াই থাকিম? গোকাত মিছা কথা কৈছে চক্ৰৱৰ্তী এন গুণ্ডা যিটো গেং, গোকাত মিছা কথা, অতি পৰিতাপৰ কথা। আৰু গোৱালপাৰা জিলাখনক এওঁলোকে বদনাম কৰিছে। গোৱালপাৰা জিলাক কোনেও বেয়া পোৱা নাই, অকল এই মানুহকেইজনক বেয়া পাইছে। এইটো এটা প্ৰিপ্লেন হয়, যিমানটো আমি উপলব্ধি কৰিলোঁ। কাৰণ তেওঁ বাৰে কৈছে যে কাণত ধৰিবলৈ কোৱা নাছিলোঁ, আমুক কৰা নাছিলোঁ, তামুক। আৰু এই ভিডিঅ'কেইটাত স্বচক্ষে ওলাই ৰৈছে গোটেই গেংটোৰ কথা। এইটো অতি দুৰ্ভাগ্যজনক কথা। কাইলৈ আমি গোৱালপাৰা যাওঁতে যদি আমি এইবিলাক কথা কোৱাৰ কাৰণে আমাকো আকৌ এনেকুৱা কৰে, ক'বতো নোৱাৰি। ভয় লাগে, এইটো কৰিব নালাগে। মই প্ৰশাসন আৰু গৃহ বিভাগক অনুৰোধ জনাম, তেওঁলোকক মানে আইনৰ আওতালৈ আনি এটা দৃষ্টান্তমূলক ব্যৱস্থা লওক। নহ'লে অভিনীলৰ নিচিনা, পংকজ পাঠকৰ নিচিনা কাহিনী অসমত ঘটিয়ে থাকিব। সেইদিনা যদি কিবা কাৰণত পৰিস্থিতি খাম নাকাটিলেহেঁতেন, তেতিয়াহ'লে আমি হয়তো এইসকল মানুহক আজি নাপালোহেঁতেন। কিন্তু বিনম্ৰতাৰে ক'ম যে ইয়াৰ ওপৰত আইনী ব্যৱস্থা হওক। দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ কণ্ঠ চলি আছে, চলি থাকিব। আৰু ৰাইজৰ সহযোগিতা আছে, ভৱিষ্যতেও থাকিব। ধন্যবাদ। জয় অসম।